জব এডুকেশ্যন চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে কেইদিনমানৰ আগতে বেংক অফ বাৰোদা অৰ্থাৎ BOBত অফিচ এছিষ্টেণ্ট অৰ্থাৎ পিয়নৰ ভেকেঞ্চি মুকলি হৈছিলে আৰু য'ত আমাৰ অসমৰ কাৰণেও ভেকেঞ্চি কেইটামান আছিলে আৰু সৰ্বমুঠ এপ্লাই কেণ্ডিডেট যদি আপোনালোকে চাই ভয় খাব, কাৰণ ইয়াতে টোটেল কেণ্ডিডেট এপ্লাই কৰিছে 8 লাখ পিয়নৰ কাৰণে এপ্লাই কৰিছে, টোটেল ফৰ্ম ফিল হৈছে। অৰ্থাৎ 8 লাখ কেণ্ডিডেটৰ ভিতৰত যদি আপোনালোকে চাই এটা ডাঙৰ কম্পিটিশ্যন হ'ব। চ' গতিকে যিসকলে এপ্লাই কৰিছিলে তেওঁলোকে কিন্তু ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব। আৰু লগতে বহুতে সুধিছিলে যে ইয়াত এক্সামটো কেতিয়া অনুষ্ঠিত হ'ব, আপোনালোকে এইটো কথাও জনাই দিব লাগিছিল। লগতে যিখিনি অফিচ এছিষ্টেণ্ট পিয়ন ভেকেঞ্চি হয়, যিটো ৰেগুলাৰ বেচিছ ভেকেঞ্চি হয় এইখিনি, আৰু ইয়াতে আপোনালোকৰ নটিফিকেশ্যন আউট হৈছিলে। আৰু চ' গতিকে মোক বহুতে সুধিছিলে যে এইখিনি এক্সামটো কেতিয়া হ'ব। এতিয়া হৈছে আপোনালোকৰ মে' অৰ্থাৎ জুলাই 28 তাৰিখ বা 25 তাৰিখৰ ভিতৰত বা ফাৰ্ষ্ট উইকৰ ভিতৰত কিন্তু এক্সামটো হোৱাৰ চান্স আছে। কাৰণ অফিচিয়েল নটিফিকেশ্যনখনত উল্লেখ কৰিছিলে যে মে' জুন জুলাইত আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব বুলি, অৰ্থাৎ 2 মাহ সময় আপোনালোকৰ নাই বুলিয়ে ক'ব লাগিব। আৰু লগতে ইয়াতে যদি চাই আপোনালোকে এপ্লাই কৰা কেণ্ডিডেট কিন্তু 8 লাখৰো অধিক হৈছে। একেবাৰে শেষৰ ডেট সময়তে আপোনালোকে গম পাইছে। হয়তো লাষ্ট ডেটটো যদি বঢ়াই দিয়ে আপোনালোকৰ কাৰণে, সেইখিনি মই জনাই দিম আপোনালোকক টেলিগ্ৰাম চেনেলত। আৰু আপোনালোকে গম পাইছে, গতিকে কম্পিটিশ্যনটো বহুত বেছি টাফ হ'ব। আৰু ক্লাছ 10 পাছৰ জব হয় এইখিনি। আৰু ইয়াৰ বাবে আপোনালোকৰ চিলেবাছ পাবলৈ কাৰণে টেলিগ্ৰাম চেনেলটো জইন কৰিব, সকলোখিনি আপোনালোকে গম পাব। আৰু ইমানেই আছিলে, কম্পিটিশ্যন বহুত বেছি, ভালকৈ প্ৰিপেৰেশ্যন কৰিব নিশ্চিত ৰূপে।